ৰাম নাৰায়ণ ৰাম এইটোৱে যথেষ্ট, এইটো ধৰ্মৰ মূলত। এই ভাৱনাটো ইজৰাতে কোনেও নিদি যে তুমি এই কথা মৰমৰ বহীত আগেজনে লিখা আছে। এই শৰীৰটো কৰ্পূৰৰ দৰে আমি ধীৰে ধীৰে বিলুপ্তি হোৱা পথত আছোঁ আৰু আমি অনিমা শক্তিলৈ আহিছোঁ। সকলো প্ৰাণী অনিমা শক্তিৰে আগবাঢ়ি আছে। এইটো হৈছে শক্তিৰ মূল কথা। পানী বিলুপ্তি হোৱা পথত গৈ কিমান ধুমুহা পানী আহে। ইমান পানী ক'ৰ পৰা আহিছে, কোন প্ৰক্ৰিয়াৰে গৈছে দেখা নাযায়। এইদৰে শৰীৰটো বিলুপ্তি হৈ আছে। আমি বিলুপ্তি হোৱা পথত আগবাঢ়ি আছোঁ। এটা দিন আমি ধুমুহা দেখিম। এটা দিন আমি ডাঙৰ শক্তি, ডাঙৰ বল দেখিম। আমি সেই ডাঙৰ শক্তিসমূহ সংগ্ৰহ কৰিম। সদায় মনত ৰাখিবা, তুমি কিয় আহিলা, ক'লৈ যাম, অহাৰ উদ্দেশ্য কি, এই তিনিটা কথা ভাবিবা। পৰিৱৰ্তন, ট্ৰান্সফৰমেশ্যন অদ্ভুত। পৃথিৱী মোৰ ষ্টেচন। আমি সময় সময়ত পেট্ৰল লওঁ এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ যাবৰ বাবে। আমি বিশ্বত বিমানেৰে উৰণাম। ইয়াত নামি শুদ্ধ কৰা পৰিষ্কৃত ইন্ধন লৈ পুনৰ আন এটা তাৰালৈ যাবলৈ ওলাইছোঁ। এইটো মোৰ পৃথিৱী নহয়, আমি পাৰ হৈ গৈ আছোঁ। এইটো মাথো ষ্টেচন। আমি শূন্যত অৱস্থিত, পৃথিৱীও শূন্য, আমি শূন্যত খালী পূৰণ কৰি আছোঁ। সূৰ্য, চন্দ্ৰ, তাৰা সকলো পূৰণ কৰি আছে। সকলো এই পূৰণৰ বাবে চেষ্টা কৰি আছে।